কৰি হ'লে গেলো হৈ, 2-4টা কিবা দিহা দিলো হৈ, চলিৰ গৌৰৱে ফুলি উঠিলা হৈ মোৰ বয়স বুকখান, সুখ গেলা দুখ হানকে থাকি গেল, চলটো ৰহাত্তৰে গেল, 5 চাপে পাল লগ ঘৰখান পানীত ডুবি গেল। কিনো কম মনৰ কথা, নিজৰে চলিৰ কথা, সময়ত সময়কে চাবা নৰিলো, টাকা পইচাৰ পিছত দাউৰি দিন ৰাতি আকাকাৰ কৰিলো, ডাঙৰ আপি মাজু আপি উচ্চ শিক্ষা দি বিয়াও দিলো, কিন্তু গলৰ মাদলি একমাত্ৰ সৰু আপাটো ইমান যি বয়া হৈছি তা গলি ধৰবা নৰিলো। সৰুতে ৰং পেঞ্চিল নালগে তাক, ফায়াৰ গেম লাগে, ফূৰ্তিতে কেক কাটি মাকে তাৰ হেপী বাৰ্থডে পাতে, চৰেৰ মাত সি শুনবা নৰে, কাণ দুখান ফাটো ফাটো কৰে, মোবাইল কাণ দুখান ফাটো ফাটো কৰে, মোবাইল খুললি সি ৰঙীন হৈ পৰে, কিতাপ খুলি টিউচনে বাচিলা পাতকেইটাহে মুখস্থ কৰে, টিভিত খবৰত অহা মানুহকেইটাই তাক খেলি মেলি কৰে, পাৱাৰী চশমা পিন্ধি সি মনি মনি চাৱে, একেটা মানুহে দেখো মানুহৰ সঁচা মিছাৰ দৰ দাম কৰে, ধৰিবা নৰি আকৌ গুলিয়ে গেছি না মানুহে গেছি, না ফিচা ডাঙা বাইকখানত মোৰ সুখ নপৰা চলটোৱে গেছি, বাৰ ডিস্কো ফাষ্ট ফুচে জাগা চানি ধৰছি, ভাত ৰুটি লাভৰাৰ কথা মোৰ চলি পাহিবা ধৰছি, চাইৰো হয় মদৰ বটাল, পকেটে পকেটে ড্ৰাগছৰ জগাল, ভাং চিক্ৰেট গুটখা বেছি কোনবাই যদি ধনী নলাগৈ মোৰ চলটো ভাল হলাগৈ, ভাল হলাগৈ মোৰ চলটো যদি তাক সৰুতে ৰ'দত উলাই দিলো হৈ, বোকা পানী গাত লগে বৈধানত ভিজবা দিলো হৈ, ভাল হলাগৈ মোৰ চলটো যদি সি ৰাম আৰু ৰহিমৰ লগ নালাগিলাগৈ। চলি বয়া হলি লোকৰ চকুত আগতে পৰে, বাটে ঘাটে লগ পাই খাই খালি নাওমান মন দিবা লাগে, তেইতা অন্ধ মৰমৰ পাই চলিটো নাওমান দূৰত থাকে, চলিক চলি বুলি ভাবিলো, ধৃতৰাষ্ট্ৰৰ ভাও লওঁতে চলি কেইটা ইমান বয়া হল ধৰিবাই নৰিলো, নিষ্ফল মৰম ভাৱ ভক্তিয়ে দেশ চানি পৰছি, চকু ৰাখি বাট বুলবা মানুহ পাৰি যোৱা হৈছি, ঘৰ দুৱাৰ তিৰি চলি কহয় গৈছি, আকৌ ধৰিবা নৰা হৈছি। মৰাণৰ কথা কায়ো কবা নৰে, কোনবাই চেণ্ডেল নিপিন্ধাকে 100 বছৰ পাৰ কৰে, কোনবাই বিলাস কৰিও নৰে, কিন্তু নিজৰ ভুলত মৰাটো কেইটাও শুদ্ধ হবা নৰে। মইতো যাম গুচি ভাওনাৰ ভাও শেষ কৰি, ইহে থাকিবা লাগিব সকলোৰে লগত মিলা মিছা কৰি, আহা নাওমান সকলে আগে আহা, মোৰ চলটোক ভাল কৰা, বয়া গেলা দৈলে ফেল, ভাল গেলা উলিয়াই আনা, যাতে তাৰ বয়া চিটকেনি তোমাৰ চলটোৰ গাত নপৰে। ধন্যবাদ। কি ক'ম, আচলতে আমি বাক্ৰুদ্ধ হৈ পৰিছোঁ। কবিতাটোৰ ভাৱ ভাষা কথাই আমাৰ অন্তৰ চুই গৈছে। আমাৰ কেৱল এটাই
প্ৰাৰ্থনা আকৌ নাৰায়ণ বস্ত্ৰ হৈ আগৰ সেই দুৰ্দমৰণীয় তেওঁৰ যি প্ৰাণ শক্তি, সেই শক্তিলৈ আকৌ উভতি আহক। নতুন নতুন ল'ৰা ছোৱালীবিলাকক অভিনয় শিকাওক। তাত বাহিৰেনো আমি কি প্ৰাৰ্থনা কৰিব পাৰোঁ? আমি সঁচাকৈ ধন্য হৈছোঁ আজি তেখেত আমাৰ মাজত আহি আমাক এইদৰে আমাক সেই পুৰণি দিনবোৰৰ কথাবোৰ মনত পেলাই দিলে। তেখেতৰ উপস্থিতি, তেখেতৰ বা আশীৰ্বাদ আমাৰ কাৰণে সঁচাই বাধ্য হৈ ৰ'ব। এতিয়া অনুষ্ঠানবোৰ বেছি দীঘলীয়া নকৰোঁ। শেষত কেৱল গোটেইখিনি সামগ্ৰিকভাৱে চন্দনে ক'ব, সামগ্ৰিকভাৱে তেখেতে শলাগ ল'ব। কিন্তু